কি বুলি কৈছে প্ৰথমে উপজে প্ৰেমৰ লক্ষণ ভকতি গৃহ শৰীৰতো মহা মিলে বিৰকতি প্ৰেমৰ আস্পদ কৃষ্ণ মূৰ্তি স্ফূৰ্তি হয় কৃষ্ণ যেতিয়া কায় বাক্য অৰ্পণ কৰি দি একান্তভাৱে কৃষ্ণৰ ভজনলৈকে আহে একশৰণলৈকে অহা ব্যক্তিজনৰ তিনিটা লক্ষণ দেখা যায় প্ৰেম ভকতিৰ লক্ষণ গৃহ শৰীৰত বিৰকতি আৰু প্ৰেমৰ কৃষ্ণৰ মূৰ্তি স্ফূৰ্তি ইয়াত দেখা যায় প্ৰেমৰ লক্ষণ কেনেকুৱা ভকতিৰ লক্ষণ কি প্ৰকাশ পায় যে অন্য কামতকৈ ভক্তিমূলক কৰ্মত তেওঁৰ আগ্ৰহ বৃদ্ধি পায় গৃহ শৰীৰতো মিলে বিৰকতি কেনেকুৱাকৈ বহুত ডেকা আৰু গাভৰুৱে নিজৰ বাহিৰৰ ছালখন আমাৰ গুৱাহাটীতে দেখিছোঁ গাভৰু ছোৱালীৰে ডেকা ল'ৰাবিলাকে ছালখন বগা কৰিবলৈকে চেষ্টা কৰে কৃত্ৰিমভাৱে প্লাষ্টিক চাৰ্জাৰী কৰি হ'লেও চামৰাখন বগা কৰিব চেষ্টা কৰে চুলিবোৰত ৰং কৰি পেলাই বয়সটো কমাবৰ চেষ্টা কৰে তাৰমানে বাহ্যিকভাৱে সুন্দৰ হৈ থাকিবলৈকে ডেকা হৈ থাকিবলৈকে বহুতে উপায় অৱলম্বন কৰে কিন্তু যিসকল চতুৰ ব্যক্তি তেওঁলোকে চুলিত কলপ কৰি ডেকা হ'বলৈকে নাযায় ইয়াতে ৰং ঘঁহি পেলাই ডেকা হ'বলৈকে নাযায় চতুৰ ব্যক্তিবিলাকে ভিতৰৰ পৰা শৰীৰটোক সুস্থ কৰি ৰাখিব গতিকে বাহ্যিক শৰীৰটোক এই যে ৰং চোন তেল সানি যিটো কৰে মেকআপ কৰি গেটআপটো ভাল কৰাৰ চেষ্টা কৰেগৈ এইটো নকৰে গতিকে চতুৰ ব্যক্তিসকলে কি কৰেগৈ প্ৰাণায়াম কৰিব সাত্বিক আহাৰ খাব তামসিক আহাৰ বাদ দিব ভিতৰৰ পৰা শৰীৰটো নিৰোগী আৰু শক্তিশালী কৰিব যে তামসিক আহাৰ নাখায় নিয়মিত যোগাসন কৰে তেওঁ অমৰত্ব লাভ কৰা দি কৰে তেওঁৰ আয়ুস বৃদ্ধি হ'ব শাৰীৰিক শক্তি বৃদ্ধি হ'ব তেওঁ নিৰোগী হ'ব দীৰ্ঘায়ু হ'ব প্ৰমাদগ্ৰস্ত নহ'ব হয়নে আৰু তেওঁৰ যৌৱন নিজেই ফুটি উঠিব বোলে ইমান বুঢ়া কালতো তেওঁ পকা থেকেৰাৰ দৰে হৈ আছে ৰহস্য কি বোলে তেওঁ আমাৰ নিচিনা এই চূণ মবিল খানি থকা নাই ওপৰেৰে তেওঁ ভিতৰেৰে মেৰামতি কৰিছে দেই গতিকে বহু মানুহৰ এলাৰ্জি হৈ চাবচোন য'ত ত'ত ঘাঁহ পোহৰ ওলায় কিন্তু যিজন মানুহৰ পেংক্ৰিয়াছ আৰু লিভাৰ অগ্নাশয় আৰু যকৃত বেয়া যাৰ যকৃত দুৰ্বল আৰু অগ্নাশয় দুৰ্বল তাৰ কাৰণে এলাৰ্জি হ'বগৈ সেই এলাৰ্জি বাহিৰত মলম সানি ভাল কৰিব নোৱাৰে ৰিপেয়াৰিং কৰিব লাগিব ভিতৰত যাৰ অগ্নাশয় বেয়া আৰু যাৰ লিভাৰ বেয়া তেওঁ লিভাৰৰ আৰু অগ্নাশয়ৰ ঔষধ খাব লাগিব তেতিয়াহে বাহিৰৰ ঘাঁহ ভাল হ'ব বাহিৰত ইয়াতে বড়োপ্লান এছপলিন আৰু কিবা কিবি সানি তাক ভাল কৰিব নোৱাৰে আৰু ঠিক আমাক তাকে কৈছে যেতিয়া ভক্তিভাৱত আহিব তেওঁ এই বাহিৰত ৰং মেকআপ কৰাতকৈ তেওঁ ভিতৰত গুৰুত্ব দিব এদিনাখন মাধৱদেৱে এজন ভকতৰ গৃহত গ'ল আৰু বেৰেৰে শুনিছে ঘূৰাই আছে আৰু সেইজন ভকতৰ নাম ভবুৰা আতৈ শংকৰদেৱৰ এজন শিষ্য আছিল যে দাড়ি চুলি লম্বাকৈ ৰাখিছিল লিখিমণিতে এতিয়া মাধৱদেৱে পিছদিনাখন অভিযোগ দিছে শংকৰদেৱত যে তেওঁ দেখোন দাড়ি চুলি নাকাটে তেতিয়া শংকৰদেৱে ভবুৰা আতৈক কৈছে নামঘৰত অহা যোৱা কৰা পদূলি মুখখিনি চাফা হ'লে ভাল তেতিয়া ভবুৰা আতৈয়ে কৈছে মই পদূলি মুখ চাফা কৰি লাগিব যাৰ পেটত জাবৰ আছে মই বাৰু মোৰ পদূলি মুখখন চাফা কৰিলোঁ কিন্তু যিসকলে পেটত জাবৰ ৰাখি পেলাই মুখেৰে তেল দিয়া কথা কৈ পেলাই পিছফালৰ পৰা চুৰি বহুৱাই দিয়ে সেইবিলাকৰ কি গতি হ'ব অৰ্থাৎ চুলি দাড়ি কাটি চিকুণ হ'লেই নহ'ব মনত আৰু পেটত থকা মলিখিনিও নোহোৱা হ'ব লাগিব গতিকে মনত আৰু পেটত থকা মলিখিনি দূৰ কৰিব লাগে কিন্তু বজাৰত চাবোন নাপায় আৰু সেই চাবোনটুকুৰ আজি যে অকণমান আগতে নামখাৰ হৈ নগ'ল জানো আজি সেয়া নাৰদৰ কৃষ্ণ দৰ্শন ধুনীয়াকৈ নামখাৰ হোৱা নাই জানো হয়নে গতিকে নাৰদত বিষ্ণু আচন্ত কৈ অ বৈকুণ্ঠত মই নথাকো ৰৈ যোগী ৰহিয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই এঘণ্টা আগত হৈ আছে আমি চাহৰ বাতিত চুমুক দি তাকে শুনি আছোঁ ভিতৰত গা তিয়াই লৈ দেই কিমান ভাল লাগি গৈছে যে বিষ্ণুৱে কি কৈছে যে মই বৈকুণ্ঠত ৰৈ নাথাকোঁ য'ত নাম হয় তোলৈকে মই দৌৰি আহোঁ আৰু সেইখিনি হ'ল এটুকুৰা চাবোন নিষ্কাম ভকতৰ মুখপদ্মে বাজ হোৱা নিষ্কাম নামক আপুনি যদি সাত্বিকভাৱে
কৰ্ণপথৰে গ্ৰহণ কৰিব পাৰিছে সেই চাবোন অৰ্থাৎ নামটো কৰাই হ'ল মনমল প্ৰক্ষালক মনৰ মলি চাফা কৰা চাবোন যে মনমল প্ৰক্ষালক মনৰ মলি চাফা কৰা চাবোন টুকুৰ পাইছে তেওঁক আৰু বজাৰৰ লাক্স লেক্সানা লিৰিল হামাম পিয়াৰ্ছ জনতা 555 দৰকাৰ নাই আছে নেকি গতিকে লাক্স লেক্সানা লিৰিল হামাম পিয়াৰ্ছ ডপ জনতা সাৰ্ফ এক্সেল ৰিন সুপ্ৰিম কৈ শেষ নহ'ব বাচন ধোৱা চাবোনকে আদি কৰি ভীমকে আদি কৰি মেচিনত দিয়া ঘড়ীকে আদি কৰি 100-150 বিধ চাবোন আছেগৈ সেই চাবোনে কিন্তু মনটো ধুব নোৱাৰে গতিকে মন ধুব পৰা চাবোন টুকুৰাৰ নাম ঈশ্বৰৰ নাম গতিকে ঈশ্বৰৰ নাম যিয়ে পাইছে তেওঁৰ কি হ'ব তেওঁৰ এই তিনিটা কাম হ'ব কি তিনিটা কাম তেওঁৰ ঈশ্বৰৰ সেই ভকতিৰ লক্ষণ প্ৰকাশ পাব গৃহ শৰীৰত বিৰকতি বাহিৰেদি মেৰামতি কৰা কামটো তেওঁ এৰিব আৰু প্ৰেমৰ মূৰ্তি স্ফূৰ্তি আস্পদ হয় আৰু তেওঁ অনবৰতে আনন্দত থাকিব খালেও শান্তি নাখালেও শান্তি কিহৰ কাৰণে তেওঁ দণ্ডাতীত হৈ যাব দণ্ডাতীত মানে আমাৰ 9 বিধ দণ্ড আছে খাম নেখাম কৰিম নকৰিম যাম নেযাম আহিম নাহিম নিন্দা স্তুতি জয় পৰাজয় লাভ লোকচান হিত গৰম হিংসা অহিংসা এনেধৰণৰ 9 বিধ দণ্ড আছে এই 9 বিধ দণ্ডৰ ওপৰত যেতিয়া হ'ব আৰু 9 বিধ দণ্ডৰ ওপৰত গ'লে দণ্ডাতীত বুলি কয় আৰু দণ্ডাতীত হ'লে ইজন দণ্ডাতীত হ'ব মই আকৌ ৰিপিট কৰি দিছোঁ জয় পৰাজয় হৰ্ষ বিষাদ লাভ লোকচান নিন্দা স্তুতি গৰম ঠাণ্ডা ভয় অভয় পাম নেপাম খাম নেখাম আহিম নাহিম যাম নেযাম কৰিম নকৰিম এই 9টা দণ্ড আজি এই 9টা দণ্ডৰ ঊৰ্ধত তেওঁ কৈছে দণ্ডাতীত যে যাম নেযাম নহয় যামেই যে খাম নেখাম নহয় এইবিধে খাম এইবিধ নাখাম যে কৰিম নকৰিম নহয় মই এইটোৱে কৰিম এইটো নকৰিম যি সিদ্ধান্তত আহিব পাৰিছে সেইজনে দণ্ডাতীত আৰু যিজনে দণ্ডাতীত হৈছে নিৰ্দণ্ড হৈ গ'ল তেওঁৰ নিত্য সদস্য হ'ব নিত্য সদস্য মানে তেওঁ প্ৰত্যেক মতেৰে সাত্বিক অৱস্থা চাব আৰু যিজন নিত্য সদস্য হৈছে তেওঁ আৰুৰ যোগীৰ দৰে হ'ব আৰুৰ যোগী মানে কাছতৈ লাহে লাহে যেনেকৈ বগোৱা বাই যায় কাছতৈ বগোৱা দি তেওঁ আগুৱাই যাব বিপদ দেখিলে হাত ভৰি সোমাই দি তেওঁ শিল হ'ব আৰু বিপদ আঁতৰি গ'লে তেওঁ পুনৰ পানী পাব যে বিপদ দেখিলে শিলৰ নিচিনা কঠোৰ হৈ যায় বিপদ আঁতৰিলে আৰু আগুৱাই যায় সেইজন আৰুৰ যোগী বুলি কৈছে আৰু তেওঁ কি বুলি ক'লে হয় চিত্তশান্ত গৈছে বিষয়ে ব্যাকুল কদাচিত নিৰয়ন কৃষ্ণ বাদৱল তেওঁৰ চিত্ত শান্ত হয় চিত্ত শান্ত কেনেকৈ কৰিব চিত্তৰ 5টা বৃত্তি আছে প্ৰমাণ বিকল্প বিপৰ্যয় নিদ্ৰা স্মৃতি এই 5টা বৃত্তি যেতিয়া নিয়ন্ত্ৰিত হ'ব তেতিয়াহে তুমি চিত্তবৃত্তি মোৰ হ'ব 129 নম্বৰ ঘোষাত মাধৱদেৱে কি লিখিছে তুমি চিত্তবৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ মই নাথবন্ত চৰণ চত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া কৰা দয়া মোক ভগৱন্ত তেতিয়াহে ভগৱন্তই কৃপা কৰিব যেতিয়া কৃপাৰ উপযুক্ত হ'ম মোৰ কাষত থকা বাপজনে পেঞ্চন পায় কিয় পেঞ্চন পায় তেওঁ এটা অফিচত তেওঁ কাম কৰিছিল ধৰি লওকচোন তেওঁ ইয়াৰ পৰা 35 কিলোমিটাৰ দূৰৰ শ্ৰীপানী নীলখৰ হায়াৰ ছেকেণ্ডেৰী এখনে প্ৰধান শিক্ষকৰ কাম কৰিছিল আৰু অৱসৰ পোৱা তেওঁ 5 বছৰ হ'ল এতিয়া তেওঁ কি পায় পেঞ্চন পায় কাম কৰিছিল কাৰণে পেঞ্চন পায় যদি তাত কাম নকৰিলেহেঁতেন পেঞ্চন পালেহেঁতেন নেকি গতিকে যিজন উপযুক্ত তেওঁহে ঈশ্বৰৰ কৃপা পায় সকলোৱে পায় জানো গতিকে ঈশ্বৰৰ কৃপা লাভ কৰিব লাগিলে মই সৰু বুদ্ধি এটা দেখিছোঁ আপোনালোকে প্ৰায় আফচোচ কৰে মোৰ দৰে নহ'ল মই ভবাৰ দৰে নহ'ল মই মানে কৰিম বুলি কৰা কামখিনি নহ'লগৈ মোৰ নিচিনা নহ'ল এৰক কিহৰ কাৰণে আপুনি নিজক গুৰুত্ব দিছে কিন্তু ঈশ্বৰে যেনেকৈ বিচাৰিছে তেনেকৈ কৰিছে জানো ঈশ্বৰে যেনেকৈ বিচাৰিছে তেনেকৈ কৰক ঈশ্বৰে যেনেকৈ ভাবিছে তেনেকৈ ভাবক দেখিব আপুনি বিচৰাৰ দৰে আপোনাৰ পৰিৱেশটো হৈ গৈছে কিন্তু আপুনি গাৰ জোৰেৰে মনৰ জোৰেৰে দেহাৰ জোৰেৰে কথাৰ জোৰেৰে আপোনাৰ পৰিৱেশ নবনাব ল'ৰা ছোৱালীক স্মাৰ্ট নকৰিব ল'ৰা ছোৱালীক সহজ সৰল কৰক সকলোৰে লগতে মিলিব পাৰিব যদি ল'ৰা ছোৱালীক স্মাৰ্ট বনাই চোকা ঠিকেই হ'ব ষ্টেনো কৰিব মেট্ৰিকত হায়াৰ ছেকেণ্ডেৰী ডক্টৰ ইঞ্জিনিয়াৰ হ'ব একে চুবুৰীতে যেতিয়া মানুহ এজন মৰিব তেতিয়া কিন্তু সাঙিখনত
টঙাল মচৰিবলৈকে কিন্তু আগবাঢ়ি নাযাব লগৰ বন্ধুজন কিন্তু যেতিয়া দুৰ্ঘটনা হ'ব তেজ এবটলৰ কাৰণে কিন্তু আগবাঢ়ি নাযাব স্মাৰ্ট হ'লে কিন্তু মাটিৰ লগত মিলিব টান পায় ল'ৰা চোকা হওক মোৰ আপত্তি নাই ছোৱালী চোকা হওক আপত্তি নাই কিন্তু তেওঁ সহজ সৰল কৰক সহজ সৰল যদি নকৰে স্মাৰ্টহে হ'ব ভৱিষ্যতে বহুত কষ্ট পাব আৰু বেলেগৰ পৰা আঁতৰি থাকিব গতিকে স্মাৰ্ট কৰাতকৈ আপোনালোকে সহজ সৰল কৰক সেইকাৰণে কৈছে হয় চিত্ত শান্ত গুছে বিষয়ে ব্যাকুল আৰু তেতিয়া ব্যাকুলতা গুচিব কি হ'ব কি নহ'ব কলিজাখন ধপধপাই আছে কালিলৈকে মোৰ পৰীক্ষা সেনেকৈ একোৱে নাভাবে যে বছৰটো পঢ়া নাই যি গোটেই বছৰটো পঢ়া নাই 3 দিন আগৰ পৰা CC কেমেৰা লগাই দিয়কচোন আঁঠুকাৰি হামাকাৰি শুই পেলাই উবুৰি খাই কিমান যে চাৰ্কাছ কৰি পেলাই পঢ়ে যি গোটেই মানে বছৰটো নপঢ়িলেগৈ চাবচোন গোটেই বছৰটো পঢ়া নাই আৰু 3 দিন আগত চাবচোন এনেকৈ ৰামায়ণ মহাভাৰত উল্টাই দিব আঁঠুকাৰি হামাকাৰি উলটি হয় নাই নকৰে জানো গতিকে যিয়ে গোটেই ৰেগুলাৰ পঢ়িছেগৈ সেই সিমান কষ্ট কৰিব নাযায় গতিকে সদায় নিয়মীয়াকৈ কষ্ট কৰক তেতিয়া হৈ যাব আৰু কদাচিত নেৰে আৰু কৃষ্ণপাদ মূল যিজনে প্ৰতিজ্ঞা কৰি আহিছে যে মই ঈশ্বৰৰ চৰণত আহিলোঁ কি বুলি আমি প্ৰতিজ্ঞা কৰিছোঁ সত্যে 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 কায় বাক্য মানে একান্ত চিত্তে শুদ্ধ বিশ্বাসে প্ৰতিজ্ঞা কৰি অহা নাই জানো যে কায় বাক্য মানে শুদ্ধ চিত্তে একান্ত চিত্তে সত্যে 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 12 সত্যে শপত খাই অহাৰ পাছত যদি আকৌ বেলেগ ফালে মন কাণ কৰে ঈশ্বৰে কৃপা কৰিব নেকি হয়নে গতিকে সেইজনক ঈশ্বৰে কৃপা কৰিব যিয়ে নিষ্কামভাৱে আহিছেগৈ তেওঁ আহিব গতিকে আমি কি কৰিম ইয়াতে কৈছে তেওঁ পাদমূল নিলে কোনখন পাদমূল বলিয়ে কি বিচাৰিছিল বাৰু ৰ'দ আৰু বৰষুণৰ পৰা আমি ৰক্ষা পাবলৈকে কি লওঁ জাপি আৰু ছাতি নহয় জানো কিন্তু এই মায়াৰ তাপৰ পৰা ৰক্ষা পাবলৈকে এটা ছাতি লাগিব সেই ছাতিটোৰ নাম কি বাৰু অভয় চৰণ তজু চেত পত্ৰ পাই অমৃত পৰীক্ষা সৰ্বনাই আৰ ছায়াবিনে নেদেখো কাৰো আশ্ৰয় সংসাৰৰ তাপৰ পৰা পৰিত্ৰাণ পাব লাগে সেইটো ছাতি লাগিব যিটো ছাতিৰ তলত কি আছেগৈ ধ্বজ বজ্ৰ জব অংকুশ পংকজ এই পঞ্চচিন য'ত আছেগৈ সেইটোৱে ছাতি সেইকাৰণে কি যে চৰণ চতৰ ছায়া দিয়া দূৰ কৰা মায়া কৰা দয়া মুখ ভগৱন্ত কোনটো ছাতি লাগিব যিটো ছাতিৰ তলত ধ্বজ বজ্ৰ জব অংকুশ পংকজ আছে কোনটো ছাতিৰ তলত ঈশ্বৰৰ চৰণৰ তলত ঈশ্বৰৰ ৰাতুল চৰণৰ তলত ধ্বজ বজ্ৰ জপ অংকুশ পংকজ আছে আৰু সেই ছাতিটোৰ আশ্ৰয় যিয়ে পাইছে তেওঁক আৰু একো কৰিব নোৱাৰে গতিকে বলিয়ে পাইছিল প্ৰহ্লাদে পাইছিল ভক্ত ধ্ৰুৱই পাইছিল কুন্তীয়ে পাইছিল উত্তৰাই পাইছিল ধ্ৰুৱই পালে পৃথুৱে পালে ইয়াত নিমি ৰজাই পাই আছে এতিয়া ভকতসকলৰ লক্ষণ কেনে সেইখিনি আমাৰ এই সৰু ভাগৱতীজনে আপোনালোকক পাঠ কৰি শুনাব ৭৪ নম্বৰ পদৰ পৰা আগবাঢ়িছোঁ